সকলোকে স্বাগতম জানাইছোঁ। কেৰাহীত তেল দি তেজপাত দিছোঁ। মই কুৰ্মা অকণমান বনাম। ইফালে লোকেল মুৰ্গী বনাইছোঁ আৰু ইফালে আৰু নিচলা মাছ বনাম। এতিয়া মই পিঁয়াজ বটি থৈছোঁ। বটা পিঁয়াজখিনি দি দিছোঁ। কুৰ্মা বনাম। ইফালে লোকেল মুৰ্গী আলু দিম ভাজিছোঁ। দেখুৱাই থাকিম বাৰু আপোনালোকক। কুৰ্মাৰ বাবে ৰিফাইন তেল দিছোঁ আৰু এয়া পিঁয়াজখিনি মিক্সিত এনেদৰে মাৰি লৈছোঁ। পিঁয়াজখিনি অকণমান ভাজিম, তাৰপিছত মাংসখিনি দিম, দেখুৱাই থাকিম বাৰু আপোনালোকক। এয়া ইফালে বনাইছোঁ নিচলা মাছ বিলাহীৰে। ইয়াত ডাঠা আৰু আলু দিম অকণমান। এয়া ডাঠা আৰু আলু দিম। এয়া নিচলা মাছ বনাইছোঁ। এইফালে লোকেল মুৰ্গী আলু দি জোল হৈছেই প্ৰায়, আৰু এইফালে কুৰ্মাখন উতলিব ধৰিছে। অকণমান কুৰ্মা বনালোঁ। সম্পূৰ্ণ ৰেচিপিবোৰ শ্বেয়াৰ কৰিব পৰা নাই, কাৰণ বহুত লৰালৰিকৈ বনাই আছোঁ। গতিকে আলহী আহিব, বহুত লৰালৰি বনাইছোঁ। পাকঘৰটো একেবাৰে সিবি হৈ আছে। সেইখিনিও চাফা কৰি উঠিব লাগিব। ৰান্ধিবৰ সময়তো সকলোৱে জানিয়েই কি হৈ থাকে। এনেদৰে কুৰ্মা, ইফালে লোকেল মুৰ্গীৰ তৰকাৰী, ইফালে নিচলা মাছ ডাঠা আলুৰে, আৰু মোৱা মাছখিনি ভাজি থৈছোঁ, দেখুৱাবলৈ নহ'ল। এনেদৰে থুলমূলকৈ অকণমান দেখুৱালোঁ আপোনালোকক। এয়া কুৰ্মাখন উতলিব ধৰিছে, তেলো বিৰিঙি উঠিছে। এয়া লোকেল মুৰ্গী আৰু এয়া নিচলা মাছখিনি প্ৰায় হেৰি হৈছে। এতিয়া মই ডাঠা আৰু আলুখিনি দি দিম। এনেদৰে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ।